নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এগৰাকী বিশেষ যুৱকৰ সৈতে পৰিচয় কৰাই দিম, যিগৰাকী যুৱকে নিজৰ কৰ্মক ধৰ্ম হিচাপে মানি লৈ ফুটপাথত কঠোৰ জীৱন সংগ্ৰাম কৰিছে। শিক্ষক হিচাপে পৰিচয় থকা এই যুৱকজনে বাছি লৈছে এতিয়া মুচিৰ দৰে এক জীৱিকা। লখিমপুৰৰ বঙালমৰাৰ এইগৰাকী আদৰ্শৱান যুৱক নাম হৈছে সঞ্জয় ৰবি দাস। 2010 চনত স্নাতক ডিগ্ৰী লাভ কৰিছে এইগৰাকী যুৱকে। 2019 আৰু 2021 চনত দুবাৰকৈ এইগৰাকী সঞ্জয় ৰবি দাসে টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল। সমান্তৰালভাৱে এইগৰাকী সঞ্জয় ৰবি দাস DLED ডিগ্ৰীধাৰীও। কিন্তু এতিয়া এইগৰাকী সঞ্জয় ৰবি দাসে এনেকৈয়ে ফুটপাথত পদপথত তেখেতে মুচিৰ দৰে কৰ্ম কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে। সুদীৰ্ঘ 10 বছৰ কাল তেখেতে এখন প্ৰাইভেট স্কুলত শিক্ষকতা কৰিছিল আৰু সেই শিক্ষকতা কৰি পোৱা টকাৰে তেখেতৰ ঘৰ চলাবলৈ যথেষ্ট অসুবিধা হয়। সেইকাৰণে তেখেতৰ পিতৃয়ে দেখুৱাই যোৱা এই পথেৰেই অগ্ৰসৰ হয়, অৰ্থাৎ পিতৃয়ে যিখন এই মুচি দোকানখন কৰিছিল, মুচি হিচাপে পিতৃৰ এটা পৰিচয় আছিল আৰু সেই কৰ্মটোকে তেখেতে এতিয়া নিজৰ জীৱিকা হিচাপে বাছি লৈছে এইগৰাকী সঞ্জয় ৰবি দাসে। পিতৃ বগেশ্বৰ ৰবি দাসে 50 বছৰ এই কৰ্মটোৰ সৈতে জড়িত আছিলে। পিতৃৰ কৰ্মকে সেৱা হিচাপে লৈ মুচি কৰ্মক তেখেতে সেৱজ্ঞান নকৰি এইগৰাকী সঞ্জয় ৰবি দাসে পৰিয়াল পোহপাল দিয়াৰ লগতে এক প্ৰকাৰ কৰি গৈছে ইয়াৰ জৰিয়তে সমাজ সেৱাও। তেওঁ পঢ়ুৱা বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে তেখেতৰ এই কৰ্মস্থলীত আহি তেখেতক ছাৰ বুলি সম্বোধন কৰে আৰু তেতিয়াই তেখেতৰ বুকু সুখত উফন্দি উঠে। পিতৃ বগেশ্বৰ ৰবি দাস কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেখেতৰ মৃত্যু হৈছিল আৰু মৃত্যুৰ পিছত পৰিয়ালৰ সমস্ত ভৰণ পোষণৰ দায়িত্ব এগৰাকী সঞ্জয় ৰবি দাসৰ ওপৰত পৰিছিল। আৰু যিহেতু এখন প্ৰাইভেট স্কুলত তেখেতে শিক্ষকতা কৰিছিল আৰু শিক্ষকতা কৰোঁতে সামান্য পাৰিতোষিক পাইছিল, চৰকাৰী চাকৰি এটি হ'ব বুলি আশাৰে ৰৈ আছিল। কিন্তু ৰৈ থাকিলেতো নহ'ব, পৰিয়াল পোহপাল দিব লাগিব। সেয়ে প্ৰাইভেট স্কুলতকৈ তেখেতে এই বৃত্তিটোত অলপ পইচা বেছি পাইছে। ৰাতিপুৱাই ঘৰত টিউশ্যন কৰে স্বাধীন চেতিয়াভাৱে, গতিকে ৰাতিপুৱাই টিউশ্যন কৰি পৰৱৰ্তী সময়ত তেখেতে লখিমপুৰৰ বঙালমৰাৰ এই ফুটপাথত আহি এই দোকানখন খোলে আৰু লোকৰ জোতা চেণ্ডেল চিলাই কৰি যি পইচা পায় সেই পইচাৰে তেখেতে পৰিয়াল পোহপাল দিয়ে। দিনটো এইদৰে কঠোৰ জীৱন সংগ্ৰাম কৰা এইগৰাকী সঞ্জয় ৰবি দাসে এতিয়াও আশা কৰি আছে চৰকাৰে তেখেতক এটি নিযুক্তি প্ৰদান কৰিব শিক্ষক হিচাপে। আমিও আশা কৰিছোঁ এইগৰাকী সঞ্জয় ৰবি দাসক যদি সম্ভৱ হয় চৰকাৰে শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰক। ভিডিঅ'টো চাই আপুনি কেনে পালে সেয়া আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। সঞ্জয় ৰবি দাসৰ এই কৰ্মক উৎসাহিত কৰাৰ লগতে আন 10 গৰাকী যুৱক যুৱতীক অনুপ্ৰেৰণা দিবলৈ ভিডিঅ'টো যদি পাৰে এটা শ্বেয়াৰ কৰি দিব। নিজৰ কৰ্মক লৈ সুখী সঞ্জয় ৰবি দাসে সাংবাদিকৰ আগত কি ক'লে সেয়া এবাৰ চাই লোৱা আহক। 2 বছৰ ধৰি এই পথ বাছি লৈছোঁ আৰু মই দেউতাৰ মানে দুৰাৰোগ্যত মৃত্যু হৈছিল, কেঞ্চাৰ হৈছিল। তাৰপিছত মানে এতিয়া মোৰ ঘৰখন চলাত বৰ অসুবিধা হৈছিল। মই আপোনাৰ ব্যক্তিগত খণ্ড জাতীয় বিদ্যালয়ত মই শিক্ষকতা কৰি আছিলোঁ তেতিয়া, আৰু 10 বছৰ কাল মই কৰিলোঁ। আৰু কৰাৰ পিছত আপোনাৰ দেখিলোঁ এতিয়া মানে ঘৰখন চলাত বৰ অসুবিধা হৈছে আৰু যিখন মানে পাৰিশ্ৰমিক আহে তাৰ পৰা এই ঘৰ চলাত বৰ অসুবিধা হৈছিল। আৰু মই দুবাৰকৈ টেট পৰীক্ষা পাছ কৰিলোঁ ব্যক্তিগত খণ্ডত পঢ়াই থকা অৱস্থাত 2019 বৰ্ষত আৰু 2021 বৰ্ষত। তাৰপিছত আপোনাৰ ঘৰখনটো কৰিলে DLEDটো কমপ্লিট কৰিলোঁ 2018 চনত সাৰমতী জুনিয়ৰ কলেজৰ পৰা। NISৰ দ্বাৰা 2 বছৰীয়া কোৰ্চ আছিল। তাৰপিছত এতিয়া দেখিলোঁ ঘৰৰ অসুবিধা হৈছে, তেতিয়া মই পিতৃৰ যিটো বৃত্তি আছিল এই বৃত্তিটোকে মই আকোৱালি ল'লোঁ। কিমান বছৰ শিক্ষকতা কৰিলে? মই 10 বছৰ কাল কৰিলোঁ জাতীয় বিদ্যালয় ব্যক্তিগত খণ্ডৰ। এতিয়া কি কামৰ লগত আপুনি জড়িত? এতিয়া মই আপোনাৰ মোৰ যি মানে ৰাতিপুৱা সময়ত টিউশ্যনত থাকোঁ, মই টিউশ্যন কৰাওঁ, ল'ৰা ছোৱালী পঢ়াওঁ। তাৰপিছত আহি পেলাই আপোনাৰ 10টামান বজাত মই ইয়াত মানে দোকান খোলোঁ আৰু দোকান খোলাৰ পিছত আপোনাৰ গধূলিলৈকে থাকোঁ আৰু গধূলিলৈকে দোকানতে থকা হয়। আপোনাৰতো বহুত ল'ৰা ছোৱালী আছে যিসকলে এতিয়াও ইয়ালৈ আহি আপোনাক ছাৰ বুলি মাতে, তেতিয়া কেনে লাগে? মোৰ পঢ়ুৱা বিদ্যাৰ্থীসকল যেতিয়া মোক ছাৰ বুলি কয় মই বহুত আনন্দিত হওঁ, কাৰণ মই তেওঁলোকক
সৰুৰে পৰা পঢ়োৱা ক্লাছ 7 মই জাতীয় বিদ্যালয় মই ক্লাছ 7, 8, 9, 10 মই ক্লাছ কৰিছিলোঁ। বেছিভাগ বিশেষ ডাঙৰ ল'ৰা ছোৱালীয়ে আছিল আৰু তেওঁলোক এতিয়া বহু ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ চৰকাৰী চাকৰি লাভ কৰিছে আৰু তেওঁলোকে আহিলে মোক ছাৰ বুলি সম্বোধন কৰে আৰু তেওঁলোকৰ পিতৃ মাতৃসকলেও আহিলে মোক ছাৰ বুলিয়ে সম্বোধন কৰে। এই বৃত্তিটোক আপুনি মানে নিজৰ পিতৃৰ বৃত্তি হিচাপে ল'বলগীয়া হ'ল নে আৰু কিবা কাৰণ আছে? মই নিজেই মই নিজেই লৈছোঁ এইটো ক'বলৈ গ'লে। মই কাৰো তলতীয়া হৈ কাম কৰিব বিচৰা নাই, কাৰণ এই কামটো হৈছে স্বাধীন কাম। যেতিয়ালৈকে মই নিযুক্তি নাপাওঁ তেতিয়ালৈকে এই কামটো মই চলাই যাম, আৰু যদি মই নিযুক্তি পাই যাওঁ তাৰপিছত মই আপোনাৰ এই কৰ্মক বাদ দিব লাগিব, কাৰণ মই তাতো মই সমাজ সেৱাই কৰিম। শিক্ষকতাটো এটা সমাজ সেৱাই হয় আৰু আপোনাৰ এই মচি সেৱাটোও হয় সমাজ সেৱাই। আপোনাৰ ইয়াতো ধৰক এটা সময়ত আপোনাৰ পিতৃয়ে এই কামটো কৰিছিলে, তাৰপিছত পিতৃ ঢুকোৱাৰ পিছত আপুনি আৰম্ভ কৰিলে। হয়, তো কামবিলাক শিকিলে কেতিয়া? মই যেতিয়া মানে অধ্যয়ন কৰি আছিলোঁ স্কুলত, তেতিয়া পঢ়ি আছিলোঁ, তেতিয়া মাজে মাজে মই আহি দেউতাৰ লগত মই বহোঁ, কামবোৰ শিকি থাকোঁ। মই কৰ্মক কেতিয়াও মই মানে সৰু বুলি ভবা নাছিলোঁ। মোৰ পিতৃয়ে কৰিছে, মই কিয় কৰিম? মই দেউতাক সহায় কৰিছিলোঁ মাজে মাজে, আৰু তেতিয়াই মই সেই কামটো শিকি পেলালোঁ। কামটোক লৈ আপুনি সুখী? কৰ্মক লৈতো চবেই সুখী থাকে, কিন্তু কৰ্ম কোনটো পৰ্যায় সেইটো চাব লাগিব। মইতো কৰ্ম কেতিয়াও মই সৰু আৰু ডাঙৰ চোৱাই নাই, কেৱল মই কৰ্ম কৰি গৈ আছোঁ, কিন্তু ফলৰ মই অনুভৱ কৰা নাই আৰু ফলৰ চিন্তা কৰা নাই। কেতিয়াবা দুখ লাগে যে মানে ছাৰ মানে ইমান পঢ়া শুনা কৰাৰ পিছতো ব্যক্তিগত খণ্ডত মানে হেৰি কৰাৰ মানে ছাৰে ব্যক্তিগত খণ্ডত এই স্কুলত আপোনাৰ হেৰি কৰিছে, শিক্ষকতা কৰিছে, এতিয়া টিউশ্যন কৰাই খাই আছে, বা এতিয়া মানে কি এইটো কামত যেতিয়া জড়িত হয় মানে হয় আমি আমাৰ লগৰ যিকেইটা আছে চবেই ছাৰ বুলি মাতে, কিন্তু মানে ছাৰ বুলি মতাৰ পিছতো মনত এটা আক্ষেপ থাকি যায় যে ছাৰে ইমান পঢ়া শুনা কৰাৰ পিছতো দুবাৰকৈ টেট পাছ কৰাৰ পিছতো এতিয়ালৈ এইটো কাম কৰিব লগা হৈ আছে। এতিয়া মানে চৰকাৰে যদি কিবা নিযুক্তি দি দিলে হয় তেতিয়াহ'লে বহুত ভাল আছিলে, মানে সকলোৱে ভাল পালে হয়।